হজরত মোহাম্মদে কৈছে আমি অকল মুছলমানে জাকাত নিদিওঁ, জাকাতটো আমি বছৰত এবাৰে দিওঁ, কিন্তু আমাক হজরত মোহাম্মদে শিকাই থৈ গৈছে তুমি পৃথিৱীত জীয়াই থকালৈকে দান কৰিবা, আৰু দান এনেকৈ কৰিবা এখন হাতেৰে দান কৰিলে আন এখন হাতে যাতে গম নাপায় তেনেকৈ দান কৰিব দিছিল। আৰু সেই দান আজি জুবিন দাই যেনেকৈ দান কৰি থৈ গৈছে, যাৰ কাৰণে আজি ইয়াতে ইমান সমবেত মানুহ হৈছে, আলোড়ন সৃষ্টি হৈছে। এই বস্তুবিলাক আমাক আচলতে আমি তেওঁ মৃত্যুৰ পাছতেহে মানুহে গম পাইছে যে তেওঁ কি ধৰণে দান কৰিছে, কেনেকৈ কৰিছে, কোন মানুহক কৰা নাই, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে দান কৰিছে। এনেকুৱা ব্যক্তি আছিল, হয়তো আৰু পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি জন্ম নহ'ব, দ্বিতীয় ব্যক্তি আৰু এনেকুৱা জন্ম নহয়। তাৰ কাৰণে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে এই সময়টো এইটো যিটো SOP দিছে, এই SOPটো অলপমান যদি বঢ়াই দিয়ে, ৰাতি 12টালৈকে যদি দিয়ে, মানুহখিনি সকাহ পাব। যেতিয়াৰ পৰা মই শুনিছোঁ তেওঁ মানে নাই বুলি, তেতিয়াৰ পৰা মই আগতে ইমান ভাবা নাছিলোঁ জুবিন গাৰ্গ যে ইমান গোৱালপাৰাতো বহুতবাৰ গৈছিল, কিন্তু আমি ভিৰ ভাট্টা তেনেকৈ যোৱা নাছিলোঁ, ভাবা নাছিলোঁ যে ক'ত তেনেকৈ যাব পাৰিম বা যাম। কিন্তু যেতিয়াৰ পৰা নাই, তেওঁ ঢুকাইছে, নাই বা এই পৃথিৱীত নাই, তেতিয়াৰ পৰা মই আজিলৈকে তেতিয়াৰ পৰা মই খোৱা লোৱা একদম বাদ দিয়াৰ নিচিনা হৈছে। মই তেওঁৰ মানে এই মোবাইলটোত তেওঁৰ মানে চব প্ৰগ্ৰামে চাই থাকোঁ, ৰাতি 12টা 2টা বাজে কেতিয়া মই গমেই নাপাওঁ। মই নিজে বেমাৰী মানুহ, তথাপি মোৰ ছোৱালীবিলাকে কয় মা পগলা হৈছে নেকি, মই চোৱা মই পগলাই হৈছোঁ। মই এনেকুৱা লাগে মোৰ জানে নিজৰ আত্মীয়ৰ ভিতৰত কোনোবাই ঢুকাইছে, মোৰ এনেকুৱা অনুভৱ হয়। সেইকাৰণে মই ইহঁতৰ লগত আজি আহিছোঁ। মোৰ কিন্তু চুগাৰ থকা মানুহ, তথাপি মই আহিছোঁ ইহঁতৰ লগত। মোৰ ভাইটি হয়, মোৰ দেওৰ হয়, এইটো ভাই বৌ হয়, ইহঁতৰ লগত মই আজি আহিছোঁ। মই পাহৰিব পৰা নাই আৰু কেতিয়াবা মই পাহৰিব নোৱাৰিমেই।